এখানে মই ছাগলী মাংস কাটিম, মই ৰঙালাও কাটিম, এইখনে মই দাংবডি। অ' কাঞ্চাদা এইকেইদিন আহি থাকিব নহয় ন? ৰুটি আৰু ৰঙালাও ভাজি একদম চাব পাৰে। এটা বাইত আপোনালোকেও খাই লওক। বাছখন নামিছিলোঁ, অঁ মুখখন এনেকুৱা হৈ গ'ল যে বেয়া হৈছে নেকি? চ' গাইজ এতিয়া আহি পালোঁ ঘৰ আৰু চাব পাৰে আপোনালোকে প্ৰায় 6টা বাজিবই আৰু। বাকী মই আহোঁতে এয়া মেগী লৈ আহিছোঁ, মেগী উইথ চচ বনাম বাৰু। বাকী মই নতুন বস্তু এটা আনিছোঁ, এখন কাটিং বৰ্ড আৰু এই নাইফকেইখন। গতিকে ইয়াত এতিয়া মই শাক পাচলি কাটিব মজা হ'ব আৰু। গতিকে আপোনালোকে নতুন নতুন ভাজি আপডেট পাই থাকিব। বাকী মই মেগী বনোৱা ভিডিঅ'টো দেখাবলৈ ট্ৰাই কৰিম। বাকী মই মেগী বহুত ধুনীয়া বনাওঁ, এদিন খাবলৈ আহিব চব। চ' নাইফকেইখন চাই লওক। এইখনে মই ছাগলী মাংস কাটিম, এইখনে মই ৰঙালাও কাটিম, এইখনে মই দাংবডি কাটিম। চ' ইয়াত পিঁয়াজ ভাজি আছোঁ ৰেডি। চ' এয়া মছলা চছলা দিয়া হৈ গ'ল। হেল্ল' গাইজ, এয়া বাবুৱে মেগী বনাই আছে। চ' গাইজ এয়া চাওঁ, চাবোন নেদেখাবি, মই গায়ে ধুইছোঁ গা চা ধুই। চব থাকে দে। ঐ মাংস দেখিছা, মই পুৰা চুট টাইট কৰি পেলাই একদম পুৰা বনাই আছোঁ, দেখিছা? টাইট কৰি লৈছোঁ। আজি কেমেৰামেন মই। অঁ চ' আমাৰ এই হিমাংশু দেখাই দে, কাটিং বৰ্ডখন আনিছে না হিমাংশু। कार करने के लिए मैं निकलता हूँ। सामिना ऑडियंस वीडियो गिरी जा रहे চ' গাইজ চাব পাৰে ইয়াত পুৰা বৰষুণ হৈ আছে। বৰষুণৰ মাজতে আমি এছেম্বলি কৰিলোঁ। চ' আমাৰ এতিয়া ৰাতিপুৱা সভা ভংগ হৈ গ'ল। চ' আপোনালোকে দেখি কেনেকুৱা পালে জনাবচোন। বৰষুণকো নেওচি যে আজি ল'ৰা ছোৱালী অঁ মিশা বৰষুণক নেওচি আহিছে। আমিতো সুদূৰ গহপুৰৰ পৰা আহিছোঁ ন। চ' গাইজ আমাৰ আমাৰ কলেজৰ জলপ্ৰপাতটো চাব পাৰে। জলপ্ৰপাতটো এতিয়া এইটো আমাৰ ৱাটাৰফল এতিয়া সৰু হৈ গ'ল। এইটো ৱাটাৰফল, অঁ ইয়াত ৱাটাৰফল চাব পাৰিব। অঁ তোমালোকে ছাতি লৈ আহিছা, বৰষুণ দিলে। অ' ক্লাছ কৰিবাই ন? চ' গাইজ আজি একদম টেষ্টি, বহুত টেষ্টি হৈছিলে। ইয়াৰ ৰুটি আৰু ৰঙালাও ভাজি একদম চাব পাৰে। এটা বাইত আপোনালোকেও খাই লওক, একদম মজা হৈছে। একদম কিমান টেষ্টি, আলু চালু চব খাই খতম হৈ গ'ল। একদম মজা হৈছে। সৰুটো আমাৰ নয়ন আহি আছে। চ' গাইজ আমি এতিয়া আহি আছোঁ, কিহত আহি আছোঁ? চ' লিজাত আহি আছোঁ, দেৱলীনা ট্ৰেভেলছৰ আণ্ডাৰত, যিখন লিজা। অ' কাঞ্চাদা এইকেইদিন আহি থাকিব নহয় ন? অঁ ইলেকশ্যনৰ ৰিজাৰ্ভ আছে নেকি? নাই ন? চ' বাছৰ অসুবিধা হ'লে তোমালোকে লিজাখনত আহিব পাৰিবা। 8:30 8টাৰ পৰা ৰখি থাকিলে হ'ল গহপুৰৰ পৰা। আৰু লগতে বাসুদেৱ এইবিলাকো চলি থাকে। যদি অকণ ভাল চিটত আহিব বিচাৰা তেতিয়া ইয়াত আহিব পাৰিবা। চ' চাই লওঁ একবাৰ।
চ' গাইজ এতিয়া মই লিজাতে আহি পালোহি গতিকে যিসকলে ভাবি আছে যে আমাৰ যিহেতু এক্সাম চলিব ন চ' এক্সাম চলিব তাত বাছ নাপাম কিবা হ'ব গতিকে বাছ যিটো দেৱলীনা ট্ৰেভেলছন আৰু লিজাকেইখন চলি থাকিব মই তেওঁলোকক কৈছোঁ গতিকে তোমালোকেও এইকেইদিন আহা মেলে গৈ কণ্টেক্ট কৰি ল'বা চ' গাইজ এতিয়া লগ পাই গ'লে জ্ঞানম চাৰংহঁতক লগ পাইছে নাই নাই মই পোৱাই নাই বাৰু বহুত দিন হ'ল কথা পতা হয় আৰু মানে ইনষ্টাতে কথা পতা হয় ন ত' এয়া মই বাছৰ পৰা নামিছিলোঁ ছাবস্ক্ৰাইব কৰিব অঁ বাছৰ পৰা নামিছিলোঁ কিয় ক'বা কৈ দিয়া আৰু কি ক'ম ক'বলৈ নাই চ' এয়া বাছৰ পৰা নামোতে তাক লগ পালোঁ গতিকে ভাল লাগিলে এতিয়া ছেকেণ্ড ইয়েৰ ন ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ হ'ব বাকী তোমাক লগ পাই ভাল লাগিল চ' এয়া পৰিৱেশন কৰি ল'লোঁ মানে দুভাগ মোৰ আৰু এই পোৱালি দুটাৰ দুভাগ ভালে আছে নাই ভাল হৈছে নাই টেষ্টি হৈছে নাই মুখখন এনেকুৱা হৈ গ'ল যে বেয়া হৈছে নেকি কেনেকুৱা হৈছে খোৱাই নাই এতিয়ালৈকে অঁ খোৱাই নাই ইচ্ছা হ'ব দে মই খাওঁ তহঁতি চাই থাক দেই টাটা বাই বাই আজিলৈ ব্লগটো ইমানেই থেংক ইউ